আসামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত শীতকালীন অলিম্পিক অৰ্থাৎ উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা দেশসমূহৰ লগতে আৰু পদকৰ তালিকাত কোনখন দেশ শীৰ্ষস্থানত আছিল সেই বিষয়ে উল্লেখ কৰা হ'ল। উইণ্টাৰ অলিম্পিক প্ৰত্যেক 4 বছৰৰ অন্তৰে অনুষ্ঠিত কৰা হয়। উইণ্টাৰ অলিম্পিকত বিশেষকৈ বৰফত খেলা খেলসমূহ অনুষ্ঠিত কৰা হয়। প্ৰথম উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল 1924 চনত। সেই বছৰত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ফ্ৰান্সত। 1924 চনৰ উইণ্টাৰ অলিম্পিকত 4টা সোণৰ পদকৰ সৈতে মুঠ 17টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 1928 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ছুইজাৰলেণ্ডত। সেই বছৰ উইণ্টাৰ অলিম্পিকতো 6টা সোণৰ পদকৰ সৈতে মুঠ 15টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 1932 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল USA-ত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 6টা সোণৰ পদকৰ সৈতে মুঠ 12টা পদকেৰে পদকৰ তালিকাত USA শীৰ্ষস্থানত থাকে। 1936 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল জাৰ্মানীত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 7টা সোণৰ পদকৰ সৈতে মুঠ 15টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 1940 আৰু 1944 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা নহ'ল। 1948 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ছুইজাৰলেণ্ডত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 4টা সোণৰ পদকৰ সৈতে মুঠ 10টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 1952 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল নৰৱেত। সেই বছৰ উইণ্টাৰ অলিম্পিকতো 7টা সোণৰ পদকৰ সৈতে মুঠ 16টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 1956 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ইটালীত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 7টা সোণৰ পদকৰ সৈতে মুঠ 16টা পদকেৰে পদকৰ তালিকাত ছোভিয়েট ইউনিয়ন শীৰ্ষস্থানত থাকে। 1960 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল USA-ত। সেই বছৰ উইণ্টাৰ অলিম্পিকতো 7টা সোণৰ পদকৰ সৈতে মুঠ 21টা পদকেৰে পদকৰ তালিকাত ছোভিয়েট ইউনিয়ন শীৰ্ষস্থানত থাকে। 1964 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল অষ্ট্ৰিয়াত। সেই বছৰ উইণ্টাৰ অলিম্পিকতো 11টা সোণৰ পদকৰ সৈতে মুঠ 25টা পদকেৰে পদকৰ তালিকাত ছোভিয়েট ইউনিয়ন শীৰ্ষস্থানত থাকে। 1968 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ফ্ৰান্সত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 6টা সোণৰ পদকৰ সৈতে মুঠ 14টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 1972 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল জাপানত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 8টা সোণৰ পদকৰ সৈতে মুঠ 16টা পদকেৰে পদকৰ তালিকাত ছোভিয়েট ইউনিয়ন শীৰ্ষস্থানত থাকে। 1974 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল অষ্ট্ৰিয়াত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 13টা সোণৰ পদকৰ সৈতে মুঠ 27টা সোণৰ পদকেৰে পদকৰ তালিকাত পুনৰ ছোভিয়েট ইউনিয়ন শীৰ্ষস্থানত থাকে। 1980 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল USA-ত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 10টা সোণৰ পদকৰ সৈতে মুঠ 22টা পদকেৰে পদকৰ তালিকাত পুনৰ ছোভিয়েট ইউনিয়ন শীৰ্ষস্থানত থাকে। 1984 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ইউগোস্লাভিয়াত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 9টা সোণৰ পদকৰ সৈতে মুঠ 24টা পদকেৰে পদকৰ তালিকাত ইষ্ট জাৰ্মানী শীৰ্ষস্থানত থাকে। 1988 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল কানাডাত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 11টা সোণৰ পদকৰ সৈতে মুঠ 29টা পদকেৰে পদকৰ তালিকাত ছোভিয়েট ইউনিয়ন পুনৰ শীৰ্ষস্থানত থাকে। 1992 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ফ্ৰান্সত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 10টা সোণৰ পদকৰ সৈতে মুঠ 26টা পদকেৰে পদকৰ তালিকাত জাৰ্মানী শীৰ্ষস্থানত থাকে। 1994 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল নৰৱেত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 11টা সোণৰ পদকৰ সৈতে মুঠ 23টা পদকেৰে পদকৰ তালিকাত ৰাছিয়া শীৰ্ষস্থানত থাকে। 1998 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল জাপানত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 12টা সোণৰ পদকৰ সৈতে মুঠ 29টা পদকেৰে পদকৰ তালিকাত জাৰ্মানী শীৰ্ষস্থানত থাকে। 2002 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল USA-ত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 13টা সোণৰ পদকৰ সৈতে মুঠ 25টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 2006 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ইটালীত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 11টা সোণৰ পদকৰ সৈতে মুঠ 29টা পদকেৰে পদকৰ তালিকাত জাৰ্মানী শীৰ্ষস্থানত থাকে। 2010 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল কানাডাত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 14টা সোণৰ পদকৰ সৈতে মুঠ 26টা পদকেৰে পদকৰ তালিকাত কানাডা শীৰ্ষস্থানত থাকে। 2014 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল ৰাছিয়াত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 11টা সোণৰ পদকৰ সৈতে মুঠ 26টা পদকেৰে পদকৰ তালিকাত নৰৱে শীৰ্ষস্থানত থাকে। 2018 চনত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল দক্ষিণ কোৰিয়াত। সেই বছৰ উইণ্টাৰ অলিম্পিকত 14টা সোণৰ পদকৰ সৈতে মুঠ 39টা পদকেৰে পদকৰ তালিকাত পুনৰ নৰৱে শীৰ্ষস্থানত থাকে। 2022 বৰ্ষত উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল চীনত।
সেই বৰ্ষৰ উইণ্টাৰ অলিম্পিকত 16টা সোণৰ পদকৰ সৈতে মুঠ 37টা পদকেৰে পদকৰ তালিকাত পুনৰ নৰৱে শীৰ্ষস্থানত থাকে। আৰু 2026 বৰ্ষত শীতকালীন অলিম্পিক অৰ্থাৎ উইণ্টাৰ অলিম্পিক অনুষ্ঠিত কৰা হ'ব ইটালীত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।